নমস্কাৰ বন্ধু-বান্ধৱীসকল, লাটুমেধি ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ফাৰ্মৰ 25 দিন হ'ল। ইতিমধ্যে মই বৰ্তমান ভুচি ৰেকিং কৰি আছোঁ। দেখিছে ভৰিয়ে ৰেকিং কৰিছোঁ। মই দিনটোত দুবাৰ ৰেকিং কৰোঁ, মই কৈছিলোঁ আগৰবোৰ ভিডিঅ'ত। আপোনালোকে ভুচিটো দুবাৰ ৰেকিং কৰিব। দেখিছে পোৱালি গ্ৰ'থ চাওক, দুবাৰ ৰেকিং কৰিলে পোৱালি গ্ৰ'থ বহুত ধুনীয়া হয়। বিশেষভাৱে তাৰ প্লাছ পইণ্টটো হ'ল ভুচিটো ভাল হৈ থাকে। 2 নম্বৰ হ'ল তাৰ যিবোৰ গেছ হয় সেইবোৰ ওলাই যায়, এমনিয়া নহয়। সেইকাৰণে আপোনালোকে ভুচিটো পাৰিলে ডেইলি দুবাৰ ৰেকিং কৰিব। ৰেকিং কৰি দেখিছে, ৰেকিং কৰি আছোঁ আমি। এয়া দেখিছে, এয়া সদায় ৰেকিং কৰিব দুবাৰকৈ। বন্ধু-বান্ধৱীসকল, আজি বিশেষকৈ বতৰটো ডাৱৰীয়া। আপোনালোকে যেতিয়া ডাৱৰীয়া বতৰ হ'ব, আপোনালোকে এটা গুৰুত্ব দিব যাতে আপোনালোকে পালকেইখন কেনেকুৱা হৈছে বা কেনেকৈ পজিশ্যনত ৰাখিব সেইটোৰ ওপৰত গুৰুত্ব দিব। বিশেষকৈ ঠাণ্ডা লগাবলৈ নিদিব। আৰু এটা কথা মনত ৰাখিব যে ঠাণ্ডা লাগিলেও নহ'ব আৰু প্লাছ আপোনালোকৰ গেছো হ'ব নোৱাৰিব। সেয়ে আপোনালোকে সেইবোৰ সময় অনুযায়ী বা সেইবোৰ চাই পেলাই আপোনালোকে পালকেইখন উঠোৱা নমোৱা কৰিব। তেতিয়া আপোনালোকৰ দুইফালৰ পৰা লাভ হ'ব। বিশেষভাৱে মই কৈছিলোঁ যে মোৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে মোৰ সিখন ফাৰ্মত। আজিৰ পৰা আকৌ নতুনকৈ এটা অলপ জেগা উলিয়াইছোঁ, আকৌ বনাম ফাৰ্ম। আপোনালোকৰ আশীৰ্বাদ মৰ্মে তেনেকৈ আগুৱাই যাম। আপোনালোকেও আগুৱাই যাওক। আপোনালোকে আশীৰ্বাদ কৰিব সদায় আগুৱাই যাবলৈ, যাতে তেনেকৈ আপোনালোকৰ মাজত ন ভিডিঅ'বোৰ আপোনালোকৰ মাজত উপস্থাপন সদায় কৰি থাকিব পাৰোঁ। আপোনালোকেও কিবাকিবি শিকক মোৰ পৰা। বিশেষভাৱে মৰ্ণিং আজি 25 দিনত মই লিভাৰটো লগাই দিলোঁ। কাৰণ 2-এটা মৰিছিলে, ওপৰলৈ কৰি মৰি আছিলে। মই ভাবিলোঁ যে লিভাৰৰ প্ৰব্লেম হ'ব পাৰে, কাৰণ বহুত দিন হ'ল লিভাৰ লগোৱা নাছিলোঁ। সেইকাৰণে লিভাৰটো লগাই দিছোঁ। আৰু ৰাতিলৈ মই এমবিপ্লেক্স প্লাছ কেলছিয়াম লগাম। আৰু দানাতটো থাকিবই, দানাতটো লগামেই। খলিহৈ মিক্স কৰি লগাই আছোঁ, ডেইলি লগাই আছোঁ। আপোনালোকেও কৈছোঁ যে আপোনালোকে খলিহৈটো প্ৰায় 15 দিনমানৰ পৰাই খুৱাব পাৰে ঠাণ্ডা দিনত, একো প্ৰব্লেম নাই। কিন্তু কমাই খুৱাব, যাতে লেট্ৰিনটো চাব। লেট্ৰিনটো যদি বেয়া হয় আপোনালোকে নোখোৱাব। সেইকাৰণে আপোনালোকে কমাই দিব, ডেইলি দিব, কোনো প্ৰব্লেম নাই। কিন্তু কমাই দিব লাগিব। আৰু ভুচিটো গুৰুত্ব দিব। ভুচিটো যিমান ভাল হৈ থাকিব আপোনালোকৰ ফাৰ্মৰ ৰিজাল্ট সিমান ভাল হ'ব। ভুচিটো ডাঠকৈ পাৰিব, টিপনালি নকৰিব। ভুচিটো ডাঠকৈ পাৰিলে ৰেকিং কৰি থাকিলে ভুচি সদায় ভাল হৈ থাকিব। ডেইলি দুবাৰ ৰেকিং কৰিব, সময় উলিয়াই ডেইলি দুবাৰ ৰেকিং কৰিবই, মিছ নকৰিব। মই এতিয়া তাকে ৰেকিং কৰি আছোঁ। ৰেকিং কৰিলে মই অনুভৱ কৰিছোঁ যে ৰেকিং কৰিলে ফাৰ্মৰ ৰিজাল্ট ভাল হয়, বা গেছবোৰ নহয় ফাৰ্মখনত, ধুনীয়াকৈ গেছবোৰ ওলাই যায়। আৰু এটা কাম কৰিব, আপোনালোকে ৰাতি নকৰিব দেই, ৰাতি নকৰিব। প্ৰায় 2টা, 2:30 বা 3টামান বজাৰ ভিতৰত আপোনালোকে 2 নম্বৰ ৰেকিংটো কৰিব, ভাটিবেলা ইভিনিং টাইমত। তাৰপিছত নকৰিব, কাৰণ বিশেষকৈ ঠাণ্ডা আহি যোৱাৰ লগে লগে সিহঁতৰ যিটো ধোঁৱা ওলায় বা যিটো ধূলি ওলায়, সিহঁতৰ নিয়ৰে সিহঁতৰ নাকত লগাই দিয়া চান্স থাকে। সেইটো কাৰণে আপোনালোকে ডেইলিকৈ নাথাকিব ৰেকিং কৰিবলৈ। মই এতিয়া আজি অকণমান দেৰিয়ে হৈছে বাৰু, যি কি নহওক, কিন্তু ইমানো দেৰি হোৱা নাই, একো প্ৰব্লেম নহয় বাৰু। গেছটো ওলাই যাব, প্লাছ হ'ব, এমনিয়া নহ'ব। আৰু ভুচিটো মই ডাঠকৈ পাৰিছোঁ, আৰু অলপ পাৰিমহে হেৰিয়ত। আপোনালোকেও তেনেকৈ কৰিব। ভুচিটো ডাঠকৈ পাৰিলে মানে কি এমনিয়া নহয়। আৰু জনালোঁ আজি FCR বিশেষকৈ আজি কোম্পানীৰ তৰফৰ পৰা মানুহ নাহিলে। বিশেষকৈ কিয় নাহিলে নাজানো, এতিয়ালৈকে নাহিলে। সেইটো কাৰণে মৰ্টেলিটি আছে, 3-4টামান আছে। সেইটো ইপলা হৈ পেলাই মৰিছে। পানী চাফা কৰাটো ভালকৈ দি আছিলোঁ, কিন্তু তথাপিও মৰিলে, কি কৰিম। বন্ধু-বান্ধৱীসকল, আপোনালোকক দেখালোঁ আজি 25 দিনত মই কি কৰিছোঁ বা মোৰ ফাৰ্মৰ কণ্ডিশ্যন কেনেকুৱা হৈছে। ভালেই হৈ আছে, গ্ৰ'থ ভাল হৈছে। আপোনালোকে দেখা পাইছে, 25 দিনৰ পোৱালি চাওক, গ্ৰ'থ ভাল হৈ আছে। আপোনালোকে তেনেকৈ কৰক ধুনীয়াকৈ, আৰু এনেকৈ সদায় মৰম দিয়ক, কমেণ্ট কৰিব, উৎসাহ যোগাব, যাতে অনাগত সময়ত ভিডিঅ'বোৰ আপোনালোকৰ মাজত উপস্থাপন কৰিব পাৰোঁ। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। জয় অসম।